সকলোলৈকে নমস্কাৰ জনাই ৰাতুল শইকীয়াৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। দেখা পাইছে আছোঁ বিজুলী ভৱনত। আজি হ'ল ২৬ জানুৱাৰী ২০২৫ বৰ্ষৰ। আজি গণতন্ত্ৰ দিৱস সুন্দৰভাৱে বিজুলী ভৱনত পালন কৰা হৈছে। তাৰে ভিডিঅ' আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। ৰাষ্ট্ৰীয় চেলুট দি আছে। জাতীয় পতাকা উত্তোলন কৰিছে। APGCLৰ পৰিচালন সঞ্চালক ডাঙৰীয়া MD ছাৰে পতাকা উত্তোলন কৰি আছে। সকলকে 76তম ৰিপাব্লিক ডে আন্তৰিক অভিনন্দন জনালোঁ। আমাৰ MD APGCL ছাৰে পতাকা উত্তোলন কৰাৰ পিছতে আমি ছাৰক সকলোৰে দৃষ্টি দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। গুড মৰ্ণিং। সকলোকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনালোঁ। মানুহ সেৰেঙা, ৰঙা বাতি থকা গাড়ীও অহা নাই, বতৰো সেমেকা, কিন্তু আমাৰ মনবোৰ যাতে সেমেকি নাথাকে। আমি এই শুভ দিনটোত নিজকে আকৌ ৰিডেডিকেট কৰিব লাগে। মেনেজিং ডাইৰেক্টৰ পৰিচালন সঞ্চালক ডাঙৰীয়াই ভাষণ দি আছে আৰু দেখা পাইছে ইয়াতে খোৱা বোৱা ব্যৱস্থা কৰিছে সুন্দৰভাৱে। ক্লিচেৰ নিচিনা হৈ যায় যে গণতন্ত্ৰ দিৱসত, স্বাধীনতা দিৱসত আমি এনেকুৱা ধৰণৰ কথা কওঁ। ইয়াতে অলপ সময় পাছত খোৱা বোৱা ব্যৱস্থা হ'ব। এইফালে দি দিছে চেলফি পইণ্ট। কি মই এটা ভিডিঅ' কৰি আছোঁ। আজি তুমি গণতন্ত্ৰ দিৱসত কি ক'বা? গণতন্ত্ৰৰ উপলক্ষে মই বৰ্তমান একো ক'ব নিবিচাৰোঁ। হয়, যিহেতু মই দেশভক্তি হয়। হয়, দেশভক্তি। ফটো মাৰি দিম ৰ, মই অলপ ভিডিঅ' বনাই আছোঁ। মাৰি দিম ৰ চেলফি পইণ্ট। তাৰ অৱস্থাটো দেখাৰ পিছতহে আমাৰ গণতন্ত্ৰৰ ভেলুটো কম। যেনেকৈ আমাৰ ঘৰৰ মা বা দেউতা নাথাকিলেহে ফিল কৰা যায় হোৱাট দে মিন্ট, ঠিক তেনেকৈ এই গণতন্ত্ৰ দিৱস সুন্দৰভাৱে পালন কৰি থকা হৈছে। আমাৰ MD ছাৰে ভাষণ দি আছে। বিজুলী ভৱনৰ পৰা এটা ভিডিঅ' কৰিব চেষ্টা কৰিলোঁ। one of the most mineral rich country, কিন্তু তাৰ মানুহবিলাক অতি দুখীয়া, abject poverty. In fact, except the evening, যিখিনি সময়ত তেওঁলোকে বিয়াৰৰ বটল এটা লৈ ফূৰ্তি কৰি থাকে, খুব এটা দুখৰ জীৱন যাপন তাতে। মানুহবিলাকৰ হাতত পইচা নাই, পঢ়াবৰ পইচা নাই,
কিন্তু তাৰ যিজন কিং বা প্ৰেচিডেণ্ট হি ইজ ওৱান অফ দ্য ৰিচেষ্ট পাৰ্চন ঠিক আছে কাৰণ তাত বছৰৰ পিছত বছৰ যুগৰ পিছত যুগ এজন মানুহেই চলাই আছে বা তেওঁৰেই পুতেক আগতে বাপেক আছিল বাপেকৰ পিছত পুতেক তেনেকৈ চলাই আহিছে তাতে ৰাইজৰ কোনো ভইচ নাই এই গণতন্ত্ৰ বস্তুটো এনেকুৱা য'ত আপোনালোকৰ ভইচ আমাৰ প্ৰত্যেকজন মানুহৰ ভইচটো ৰিফ্লেক্ট কৰে ইন দ্য ফৰ্ম অফ গভৰ্নেন্স গতিকে আমি এই গণতন্ত্ৰ দিৱসত সকলোৱে প্ৰতিজ্ঞাবদ্ধ হোৱা উচিত যে গণতন্ত্ৰ যিটো ডেমক্ৰেচি আছে এই ডেমক্ৰেচিটোৰ ওপৰত আমি নিজকে বুজা উচিত আৰু তাৰ কাৰণে আমি যিখিনি কাম কৰিব লাগে যেনেকৈ আমি নিজৰ ভোট দিয়াটো নিজৰ মস্তিষ্কৰে বুজি যিটো দেশৰ কাৰণে ভাল হ'ব সেই ভাবি ভোট দিয়াটো এইটো এটা অত্যন্ত দৰকাৰী আৰু সামাজিক কামত ইনভলভ হৈ থকাটো দৰকাৰী এয়া হৈ গ'ল আজিৰ খানা কি কি দিছোঁ দেখাই দিম ৰ'ব থৈ লওঁ বঢ়িয়াকৈ এয়া হৈ গ'ল আজি আমাৰ গণতন্ত্ৰ দিৱসৰ খানা ইয়াত দিছে এইটো চাটনি কণী আলু চপ এয়া হৈ গ'ল চব্জি মিঠাই আৰু পুৰি আৰু কফি পানী বটল এইবিলাকতো আছেই দেখা পাইছে পতাকা উত্তোলন ইয়াতে কৰা হৈছিল কি সুন্দৰকৈ এখন হ'ল পতাকা গতিকে এইটোৱে আছিল আজিৰ ভিডিঅ'টো ইমানতে সামৰণি বুলি মাৰিছোঁ যদি ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি অলপ আগবাঢ়ি যোৱাত সহায় কৰিব ধন্যবাদ বাই বাই